অসমৰ বিখ্যাত জাগ্ৰত এভাগী মন্দিৰ আৰু এজোপা বিশাল আৰু জয়াল গছ। ইয়ালৈ অহা সকলো ভক্তৰ মনৰ কামনা পূৰণ হয়। সকলোৱে এনেদৰেই বিশ্বাস কৰি আহিছে। এইভাগী মন্দিৰলৈ বহু দূৰ দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে। অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এই মন্দিৰভাগলৈ আমি প্ৰত্যেক বছৰে আহোঁ যদিও এইবাৰ প্ৰায় 3 বছৰৰ পাছত আহিছোঁ। ভাবিলোঁ এইবাৰ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাই দিওঁ। নামবৰ হাবিৰ মাজেৰে আহি চিলনীজান পাৰ হৈ আনুমানিক 4-5 কিলোমিটাৰমান পাৰ হৈ অহাৰ পাছতে মন্দিৰভাগ পোৱা যায়। আৰু ৰাস্তাৰ কাষতে ডাঙৰ তোৰণ এখনত লিখাই থাকে, গতিকে সেই বাওঁহাতৰ ৰাস্তাটোৰেদি সোমাই আহিলে এই মন্দিৰভাগ পোৱা যায়। আৰু শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ এইভাগ। আমি ইয়ালৈকে আহিছোঁ দেওবাৰ, যিহেতু দাদা আৰু বৌৰো বন্ধৰ দিন আছিলে আৰু আমাৰো বন্ধৰ দিন, গতিকে আমি গোটেই কেইজনে মিলি আহিলোঁ। মোৰ মানুহজনৰ এটা জটিল অপাৰেশ্যন আছিল। সেই অপাৰেশ্যন হওঁতেই দাদা আৰু বৌয়ে আগ কৰি থৈছিলে, গতিকে আমি গোটেই কেইজন আজি বন্ধ বাৰ মিলাই পেলাই আহিলোঁ। আৰু প্ৰথমতে ইয়াত দাদা আৰু বৌয়ে চাকি আগবঢ়াই লৈছে। ইয়াত যিহেতুকে ছাগলী মেলা হয়, পাৰ মেলি দিয়া হয় আৰু হাঁহো মেলা হয়। আৰু ইয়াতে বহুত জীৱ জন্তু আছে, বলি নিদি বহুতেই ইয়াত মেলি দিয়ে। হাঁহ, পাৰ, ছাগলী, গৰু, আৰু গতিকে শৰাই বস্তুবোৰ এনেকৈ থ'বই নোৱাৰি আৰু তাহাঁতি আহি মুখ দি দিয়ে। আৰু মন্দিৰলৈ সোমাওঁতে সেই সন্মুখত বহুত দোকান আছে, আমি তাতেই শৰাই বস্তুখিনি কিনি আনিলোঁ আৰু তাতে তেওঁলোকে ধুনীয়াকৈ সজাই দিয়ে। প্ৰথমতে দাদাবোৰে চাকি লগাই ল'লে আৰু তেওঁলোকে শৰাই ৰখি আছে। এতিয়া আমি তিনিওজনে, আমাৰ ছোৱালীও আছে, আমি তিনিওজনে চাকি জ্বলাই লৈছোঁ। তাৰপিছত সেয়া আমি শৰাই বস্তু আগ কৰিবলৈ যাম। আৰু এয়া এতিয়া দেহায়ো দেউতাকৰ লগত জ্বলাইছে চাকি। মই বোলো দিয়া তোমাকো অকণমান ভিডিঅ' কৰি দিওঁ। তাই তেনেকৈ বৰ ফূৰ্তি পায় মনত। আৰু এয়া শৰাই বস্তুখিনি আমি আগবঢ়াই দিবৰ কাৰণে লাইন পাতি আছোঁ। আৰু কেতিয়াবা দেওবাৰে যে ইমানেই মানুহ ভিৰ হয় নহয়, বহুত মানুহৰ ভিৰ হয়, কিন্তু আজি অলপমান কমেই দেখিলোঁ। আৰু এয়া ছাগলীও আগ কৰি থৈছিলোঁ, কিন্তু এটা জীৱন দান দিয়াৰ বাবদ আমি আন এটা জীৱ কেতিয়াও হত্যা কৰিব নিবিচাৰোঁ। সেইকাৰণে এই ছাগলী আমি মেলিয়ে দিলোঁ। মনৰ কামনা পূৰ হ'বলৈ একেটা উশাহত ফিটাডাল বান্ধিব লাগে। মই এতিয়া এডাল খুলি দিছোঁ, আগতে এডাল ফিটা বান্ধি থৈছিলোঁ। আৰু এই গছজোপাতে মনৰ আশা যদি পূৰণ হয়, তেতিয়াহ'লে এডাল ফিটা খুলি পুনৰ আন এটা মনৰ কামনা পূৰণ হ'বৰ কাৰণে এডাল ফিটা বন্ধা হয়। আৰু যেতিয়াই মনৰ কামনা পূৰণ হয়, তেতিয়াই ফিটাডাল খুলি দিয়া হয়। এই বুলিয়ে আচলতে বছৰ বছৰ ধৰি সকলো ভক্তই এনেদৰে বিশ্বাস কৰি আহিছে। আৰু বিশ্বাসে মিলয় হৰি, নহয়নে? বিশ্বাস কৰিলে সকলো মনৰ কামনা পূৰণ হয় আৰু আমি তাৰ ফলো পাওঁ। কিন্তু দাদা আৰু বৌয়ে ফটো বুলি ধুনীয়াকৈ প'জ দি আছে। আৰু এয়া আমাৰ দেহা, তাই খুব ফূৰ্তি পাইছে। তাই মানে মন্দিৰলৈ আহি খুব ভাল পায় তাই। তাৰপিছতে ইয়াত তাই আকৌ অকণমান আমাৰ নাচনী দেই, অকণমান নাচিব বিচাৰে। দেউতাকে বোলে ইয়াত নাচিব নাপায় বুলি অকণমান তাইক ফুচুলাই থৈছে। আৰু সকলোকে এয়া দেখাই দিছোঁ ধুনীয়াকৈ, আঁতৰৰ পৰা অকণমান দৃশ্যটো ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু এই সন্মুখতে আমি ইয়াত জোতা চেণ্ডেলবিলাক ৰাখি গৈছিলোঁ, 5 টকা কুপন দি পেলাই ইয়াতে জোতা চেণ্ডেল ৰাখিবলৈ ধুনীয়াকৈ সুবিধা আছে সেইখিনিতে। তাৰপিছত আমি মন্দিৰৰ পৰা ওলাই এয়া জোতা চেণ্ডেলবোৰ লৈ আমি আকৌ এতিয়া বাহিৰলৈ যাওঁগৈ আৰু একেবাৰে। আৰু সেইফালে পুখুৰী আছে, আপোনালোকে আহিলে নিশ্চয়কৈ দেখিবই। আৰু আমি যিহেতুকে ইয়ালৈ আহিয়ে থাকোঁ, আৰু সেইকাৰণে আমি আকৌ সেই পুখুৰীৰ ওচৰলৈ নগ'লোগৈ। ধুনীয়াকৈ চাংঘৰো আছে, পুখুৰী আছে, আপোনালোকে ইয়াত কাছ আছে, খোৱা খাদ্য দিব পাৰিব। আৰু এয়া আমি মন্দিৰৰ পৰা ওলায়ে কাষতে এয়া হোটেল আছে, হোটেলত আমি এটা পৰঠা খাই লৈছোঁ। পৰঠা খাইছা কেনেকুৱা? এইফালে আমাৰ এটা বৌ খাই আছে, এইফালে মিন্দু দা, এইফালে আমাৰ ৰাণী মইনা। চাওঁ এখন মোৰ প্লেট। এইফালে আমি মন্দিৰৰ পৰা আহোঁতে মোৰ ঘৰটো সোমাই আহিলোঁ আমি সকলোৱে। আৰু এইফালে দেহাৰ মুখ ফুলি এখন হৈ আছে তাইৰ লগত ককায়েকে নেখেলা। তোমাক যে কেনেকুৱা লাগিছে? গোটেইটো সেই গুণ্ডা পোৱালিটোৰ নিচিনা লাগিছে। কেনেকুৱা লাগিছে যে এই ৰূপটো কেনেকুৱা চাচোন, চুলি তুলি গোটেই জাবৰ, গোটেইজনী হেৰি একদম লেতেৰি পেতেৰি কেনেকুৱা দেখাইছে চা। চব ভাগে ভাগে ব্যস্ত, বৌ মোবাইল চোৱাত, এইফালে পাপু একদম হোৱাত ব্যস্ত।
শ্ৰীমন্ত মোবাইল চব হাতে হাতে মোবাইল আৰু এইফালে আমাৰ চেছ খেলিছে মিণ্টু দা আৰু আমাৰ পোৱালি পিয়ুষজ্যোতি এগৰাকী এতিয়া এয়া মুখ চুখ ফুলাই আছে দাদা বৰ নতুন গাড়ী আমি নতুন গাড়ীয়ে লৈ গৈছিলোঁ তাৰ কাৰণে মায়ে এয়া চকা ধুই গামোচা এখন দিছে ধূপ দিছে সেয়া মায়ে সেই নিয়মখিনি কৰি দিছে নতুন গাড়ী লৈ গ'লে হেনো নাপায় বোলে সুদাকে পঠিয়াব সেইকাৰণে মায়ে এনেদৰে গামোচা এখন নিজ হাতেৰে বোৱা গামোচা দি মায়ে ধুনীয়াকৈ এয়া দি দিছে আৰু তাৰপিছত আমি আৰু সেয়া ভাত পানী খাই বৈ অকণমান কথা বতৰা পাতি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু এই মন্দিৰ ভাগলৈ আপোনালোক সকলোৱে নিশ্চয়কৈ আহিব আজিলৈ বাই পুনৰ লগ পাই আছোঁ